গতিকে চাৰিওফালে জনতা ওলাই আহিছে আশীৰ্বাদ কৰিবলৈ আমাক বিজেপি ভোট দিবলৈ। গতিকে বিজেপিৰ বিজয় ৫টা সমষ্টিতে শুনিছে। ৰাহুল গান্ধীয়ে একো প্ৰভাৱ পেলাব নোৱাৰে, একেবাৰে নোৱাৰে। ৬,০০০ মানুহ হৈছে, কি প্ৰভাৱ পেলাব? অতি কমে ৫০,০০০ হ'ব লাগিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে ২ লাখ, ৩ লাখ, 4 লাখ হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সমান পৰ্যায়ৰ নেতা বুলি তেওঁলোকে ভাবে। গতিকে তেওঁলোকৰ মিটিঙত আমাৰ পৰ্যায়ৰ নিচিনা মানুহৰ মিটিঙৰ মানুহতকৈ কম হয়। কিন্তু আমাৰ মিটিঙত যিমান হয় তাতকৈ তেওঁলোকৰ মিটিঙত কম মানুহ হৈছে। যে মোৰ লেভেলৰ কৈছোঁ, তুমিৰাম ৰংহাং ডাঙৰীয়া তাতকৈ বেছি হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ক'বই নালাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাতকৈ বহুত লাখ মানুহ হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু যদি অপজিশ্যন লিডাৰ, প্ৰধানমন্ত্ৰী আৰু অপজিশ্যন লিডাৰ দুয়োটা পাৰ্টীয়ে সমান সমান বুলি ভাবিলে 2 লাখ হ'ব লাগিছিল, হ'ল 6,০০০। গতিকে 6,০০০ মানুহ তেওঁলোকে গোটাই বা 6,০০০ মানুহ কৰি 6,০০০ মানুহৰ সমৰ্থন পাই কংগ্ৰেছ জিকিছে। কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভোট পাব। এনেইটো ক'লে নহ'ব, এনে ক'লে কেনেকৈ মানিম? দেশৰ শান্তিৰ কাৰণে বহুত ডাঙৰ কথা কৈছে। দেশৰ শান্তিৰ কাৰণে বিজেপিক ভোট দিব। আৰু কি আৰু এগৰাকী মানে কওকচোন, আৰু এগৰাকীয়ে কওক কিয় ভোট দিব বিজেপিক? শান্তিৰ কাৰণে। ঠিক আছে। কাৰ্বি আংলঙত আজিৰ পৰা 10 বছৰ আগতে বছৰত কিমান দিন বন্ধ হৈছিলে কওকচোন? বন্ধ কিমান দিন হৈছিলে কাৰ্বি আংলঙত? 8 মাহ। মোৰ মনত আছে কোন বনেগা কৰোড়পতিত অমিতাভ বচ্চন ডাঙৰীয়াই এটা প্ৰশ্ন সুধিছিল, জানেনে আপোনালোকে? কোন বনেগা কৰোড়পতি জানেনে আপোনালোকে? অমিতাভ বচ্চন ডাঙৰীয়াই এটা টিভি শ্ব' কৰিছিলে। তাতে এবাৰ প্ৰশ্ন এটা সুধিছিলে যে ভাৰতবৰ্ষৰ কোনখন জিলাত সকলোতকৈ বন্ধ হয়, মনত আছে? আৰু উত্তৰটো কি আহিছিলে? কাৰ্বি আংলং জিলা। এইটো আমাৰ ভাল কথা আছিল নে বেয়া কথা আছিলে কওকচোন? এইটো ভাল আছিল নে বেয়া আছিল? গোটেই দেশত এতিয়া চাগে 650মান জিলা আছে। 650মান জিলাৰ ভিতৰত অমিতাভ বচ্চন ডাঙৰীয়াই সুধিছিলে আজিৰ পৰা 12-13 বছৰৰ আগতে যে আমাৰ দেশৰ কোনখন জিলা সকলোতকৈ বেছি বন্ধ হয়, কোনখন জিলা? আৰু উত্তৰটো আছিলে কাৰ্বি আংলং। কিন্তু আমাৰ কাৰণে বেয়া দিন আছিলে, আমাৰ কাৰণে বেয়া খবৰ আছিলে। কাৰণ তেতিয়া কাৰ চৰকাৰ আছিলে? কংগ্ৰেছ পাৰ্টিৰ চৰকাৰ আছিলে। হয়নে নহয় কওক? আজি যোৱা 10 বছৰ বন্ধ হৈছে নেকি তুলি ভাই, অমৰ দা? যোৱা 10 বছৰ বন্ধ হৈছে, যোৱা 5 বছৰ যোৱা 5 বছৰ এটা বন্ধ হৈছে নেকি কাৰ্বি আংলঙত? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত এদিন বন্ধ হৈছে নেকি কওক? তুলিৰাম ৰংহাং ডাঙৰীয়া CEM হোৱাৰ পাছত এদিন বন্ধ হৈছে নেকি কওক? এতিয়া মামাই কিমান দিম বুলি কৈছে? 3,000। চবতকৈ বেছি জানে ভাই, ইমান কেনেকৈ জানে? বাকীবিলাকতকৈ বেছি জানে। ককাই নাম কি তোৰ? তোৰ নাম কি? অভিন্দেৰণ বাবুল বাপু তেৰণে চবতকৈ বেছিকৈ জানে। 3,000 পুৰা গন্তি কৰি বহি আছে। 3,000 লাগিব নালাগিব কওক? সকলোকে লাগিবতো। 3,000 পাবলৈ হ'লে কাক ভোট দিব লাগিব? এইফালে কৈছো, কাক ভোট দিব লাগিব? বিজেপি, হয়নে? মহিলা আমাৰ মহিলা আত্মসহায়ক গোটবিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি কিমানকে টকা পালে আপোনালোকে? কিমানকে টকা পালে? কিমান? এইবাৰ কিমান দিম বুলি কৈছো আমি? 25,000 লাগিব নালাগিব কওক? লাগিব নালাগিব? কংগ্ৰেছে দিব নেকি? APSLCয়ে দিব নেকি? কোনে দিব পাৰিব কওক? কোনে দিব পাৰিব কওক? এটা কথা মোক কওকচোন, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
জৰুলত